তু ইয়া মে মুভিটো চালোঁ। এই মুভিটো ৰোমান্স চাৰ্ভাইভাল মুভি হয়, সেইটো কাৰণে মুভিটোৰ কনচেপ্টটো ইণ্টাৰেষ্টিং হয়। মুভিটো চায়াৰা আৰু এক দিৱানী কি দিৱানী টাইপৰ নহয়, অকল মুভিটোত লাভ ষ্টৰী দেখায় সেইটো নহয়। তাত ফাৰ্ষ্ট হাফত লাভ ষ্টৰী আছে আৰু ছেকেণ্ড হাফত এইটো এটা চাৰ্ভাইভাল মুভি হৈ যায়, সেইটো কাৰণে ভাল লাগিছে। মুভিটোৰ লিডত আদ্ৰাজ গৌৰৱ আৰু ছানায়া কাপুৰ থাকে। আদ্ৰাজ গৌৰৱৰ কেৰেক্টাৰটোৰ নাম মাৰুতি বুলি থাকে, ছানায়া কাপুৰৰ কেৰেক্টাৰটোৰ নাম মনত নাই বাৰু। মুভিটোত দুটা ইনফ্লুৱেঞ্চাৰ থাকে, এটা ইনফ্লুৱেঞ্চাৰ বহুত ফেমাছ, সেইটোৱে ছানায়া কাপুৰৰ কেৰেক্টাৰটো, আৰু এটা ইনফ্লুৱেঞ্চাৰ যোনটোৰ ফলোৱাৰ্ছ কম আছে, সেইটোৱে আদ্ৰাজ গৌৰৱ। আদ্ৰাজ গৌৰৱক কলেব কৰিব লাগে ছানায়া কাপুৰ লগত, আৰু কলেব কৰেও বাৰু। পিছত দুটাই ৰিলেশ্যনশ্বিপত আহে, তাৰপিছত ক'তোবা ফুৰিবলৈ যায়, তাৰপিছত কিবা এটা কাৰণত সিহঁতি ৰিজৰ্ট এটাত ষ্টে কৰে, সেই তাতে এটা চুইমিং পুল আছে, সেই চুইমিং পুলটোতে বস্তু এটা আছে, সেইটোৱে মুভিটোৰ থাৰ্ড কেৰেক্টাৰ, ভিলেন বুলিও ধৰি ল'ব পাৰে। সেইখিনিৰ পৰা মুভিটো পুৰা ছাছপেন্স থ্ৰিলাৰ হৈ যায়। আৰু প্ৰথম ডি ৰাজা চাহাব মুভিটো চালে নে নাই? যদি চাইছে তেনেহলে আপুনি গম পাইছে তাত যে ক্ৰকডাইলটো থাকে সেইটোৱে মেইন ভিলেন এই মুভিটো তু ইয়া মে। সেইটো এটা নহয় আকৌ দুটা। তাৰপিছত সিহঁতি কেনেকুৱা নিজক প্ৰটেক্ট কৰে আৰু কেনেকুৱা সিহঁতি বাচি পিনে ওলায় তাৰ পৰা চুইমিং পুলটোৰ পৰা, সেইটোৱে হয় মুভিটোৰ ষ্টৰী। মুভিটোৰ ডাইৰেক্টৰ বিজয় নাম্বিয়াৰ, মুভিটো ভাল ডাইৰেক্ট কৰিছে আকৌ আদ্ৰাজ গৌৰৱ। তাৰ এক্টিংটো চাই আপোনাক ভাল লাগিব। তাৰপিছত সি এটা ৰেপাৰ হয়, গানো আছে তাৰ মুভিটোত যোনটো আপোনাক শুনি ভাল লাগিব। আৰু ছানায়া কাপুৰ, সেইটো তাৰ ছেকেণ্ড মুভি হয়। ফাৰ্ষ্ট মুভিটো বিক্ৰান্ত মেছিৰ লগত আছিলে, কিন্তু সি তাৰ ছেকেণ্ড মুভিটোত প্ৰুভ কৰি দিলে সি এক্টিং ভালকে জানে। বাট মুভিটো এটা ৰিমেক হয়, 2018ত ৰিলিজ দিছিলে ডি পুল মুভিটো। মুভিটো চোৱাই নাই তো কম্পেয়াৰ কৰি কি লাভ। তু ইয়া মে মুভিটোৱে চাই ভাল লাগিলে, আৰু ডাইৰেকশ্যনটোও ভাল আছে মুভিটো। তু ইয়া মে বিজয় নাম্বিয়াৰে প্ৰেজেণ্ট মজা কৰিছে কিন্তু মুভিটো দেই। মুভিটোৰ বাজেট 20 crore, কিন্তু এইটো অফিচিয়েল নহয়, এনেকা মই অনলাইনতে পালো 20 crore বাজেট, সেইটোৱে শ্বেয়াৰ কৰি দিলো আপোনালোকৰ আগত। আপোনালোকৰ হিচাপত মুভিটো হিট হ'ব নে ফ্লপ কমেণ্টত জনাব। আৰু এতিয়ালৈকে মুভিটো যদি চোৱা নাই তেনেহলে কিয় ৱেইট কৰি আছে, গৈ পিনে চোৱক তেন্তে আপোনাৰ পাৰ্টনাৰৰ লগত। চিংগল মানুহবোৰে যাব পাৰি বাৰু, আৰু পাৰ্টনাৰৰ লগত যোৱা ফিলটো বেলেগেই, যাৰ আছে সি ভালকে গম পায়। গৈ পিনে চোৱক মুভিটো, আৰু ইনষ্টাগ্ৰামতো ফ'ল' মাৰি ল'ব, তাতো মুভি ৰিভিউ দিয়া হয়। চব মুভিৰতো ইউটিউবত দিব নোৱাৰি, সেইটো কাৰণে তাত ফ'ল' মাৰি ল'ব। ভিডিঅ'টো এতিয়া এণ্ড কৰিছো, লগ পাম নেক্সট এটা ভিডিঅ'ত। বাই, টেক কেয়াৰ।